হেল্ল' ষ্টুডেণ্ট, তোমালোক সকলোকে ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে এনুৱেল এক্সাম 2025ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু খুব সোনকালে তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব, তো আছামিছৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ। তোমালোকে এই কুৱেশ্যন পেপাৰখনৰ জৰিয়তে এটা আইডিয়া পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব 2025ত। মই ইয়াৰ পূৰ্বে 2025ৰ আটাইকেইটা ছাবজেক্টৰে কুৱেশ্যন পেপাৰৰ ভিডিঅ' মোৰ চেনেলৰ জৰিয়তে আগবঢ়াইছোঁ। মই ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ এটা লিংক দি দিম, তাত ক্লিক কৰি গোটেইখিনি ভিডিঅ' তোমালোকে একেলগে চাব পাৰিবা। আৰু তোমালোকৰ ডিষ্ট্ৰিক্টত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব, পাৰিলে মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তো আহা তেতিয়াহ'লে আৰু আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এৰ 1 নম্বৰত 5টা চমু কুৱেশ্যন দিছে। ইয়াত টোটেল 7টা কুৱেশ্যন দিছে, তাৰ পৰা যিকোনো 5টাৰ আমি এনচাৰ কৰিব লাগে। এনেকৈ ধৰণে দিলে আমাৰ সুবিধা হয়। তো ক নম্বৰটোত দিছে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে? তো অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি সাৰথি পুথিখনৰ পৰা লোৱা হৈছে। নেক্সট খ নম্বৰটোত দিছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ব সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। ক নম্বৰত দিছে সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ কিমান শতাংশ? ইয়াৰ উত্তৰটো হ'ব সম্প্ৰতি অসমত সাক্ষৰতাৰ হাৰ 73.18%। নেক্সট ঘ নম্বৰ দিছে জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে? উত্তৰটো হ'ব জয়ন্ত মাধৱ বৰাই 1987 চনত ৰচনা কৰা অমৃত উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে। নেক্সট ঙ নম্বৰ দিছে কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে কি কৰে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত 11টা গছপুলি ৰোপণ কৰে। প্ৰথম ছ নম্বৰত আমাক সুধিছে নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব নিৰ্মলৰ দেহত থকা জটিল ৰোগৰ বাবে নিৰ্মলে বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল। দ্বিতীয় ছ নম্বৰটোত দিছে লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়? এনচাৰটো লিখিব পাৰোঁ লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়। নেক্সট কুৱেশ্যন নম্বৰ 2ত আমাক 2 মাৰ্কৰ 5টা কুৱেশ্যন দিছে। তাৰে ক নম্বৰ প্ৰশ্নটো দিছে যুগ কেইটা আৰু কি কি? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যুগ 4টা আৰু সেইকেইটা হৈছে সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। নেক্সট খ নম্বৰত আছে কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? এনচাৰটো লিখিব পাৰোঁ নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। গ নম্বৰত দিছে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিবলৈ চেষ্টা কৰিব। চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব। ঘ নম্বৰ দিছে অন্ধবিশ্বাস মানে কি? ই সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰক বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে, জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। ঙ নম্বৰটো দিছে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা। ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি তোমালোকে নোট কৰি ল'বা। অৱশ্যে কুৱেশ্যনটো যিহেতু 2 মাৰ্কহে আছে, ইমান দীঘলকৈ নিলিখিলেও হ'ব, পাৰিলে অলপ চুটিকৈ লিখিবলৈ চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পৰিয়ালে কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিছিল? ইয়াত আমি দেখা পাইছোঁ যে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিবানে গাঁওখনত ছোৱালী সন্তান জন্ম হ'লে ছোৱালীজনীৰ নামত 11টা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে আৰু ইয়াৰ লগতে তেওঁ গ্ৰহণ কৰা কিছুমান আঁচনিৰ কথা ইয়াত উল্লেখ কৰিছে। এইখিনি তোমালোকে নোট কৰি ল'বা আৰু প্ৰয়োজন সাপেক্ষে সদায় কুৱেশ্যনটোত কিমান মাৰ্ক আছে তাৰ ওপৰত বেছ কৰি এনচাৰ লিখিবা। যদি 3 মাৰ্ক আছে, 4 মাৰ্ক আছে, গোটেইখিনি লিখিব লাগিব। 2 মাৰ্ক আছে যদি ইমানখিনি নিলিখিলে হ'ব, শ্বৰ্টকৈ লিখিবা। 4 নম্বৰটো সুধিছে লোকজীৱন 3টা ভাগত বিভক্ত। লোকজীৱন কি কি 3টা ভাগত বিভক্ত? প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া। লোকজীৱনক বিভক্ত কৰা 3টা ভাগ হৈছে সামাজিক আচাৰ অনুষ্ঠান, ভৌতিক বা বস্তু সংস্কৃতি আৰু লোক পৰিৱেক্ষ কলা। এতিয়া ইয়াৰ প্ৰতিটো ভাগৰ চমু আভাস তোমালোকৰ কিতাপত খুব সুন্দৰকৈ আছে, তাৰ পৰা তোমালোকে এইখিনি নোট কৰি ল'বা। 5 নম্বৰত আমাক ব্যাখ্যা কৰিবলৈ দিছে সোণৰ জেউতি অমান্য কৰিলে নকমে।
ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা, এইটো নিজে ট্ৰাই কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 6ত আমাক পুনৰ অতি চমু উত্তৰ লিখিবলৈ দিছে। 4টা কুৱেশ্যন দিছে। তাৰে প্ৰথমটো দিছে শিশুলীলা কবিতাটিৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। নেক্সট খ নম্বৰটো দিছে পৰাৎপৰ শব্দৰ অৰ্থ কি? পৰাৎপৰ শব্দৰ অৰ্থ হৈছে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ বা পৰম সত্য। গ নম্বৰটো দিছে সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে। ঘ নম্বৰত দিছে হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব হীৰেণ ভট্টাচাৰ্যৰ জন্ম যোৰহাটত 1932 চনত হৈছিল। মই লগতে চনটো উল্লেখ কৰি দিছোঁ। 7 নম্বৰত আমাক সুধিছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। 2 মাৰ্ক আছে। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল। 2 মাৰ্ক আছে, ইমানখিনি লিখিলেই হ'ব। নেক্সট 8 নম্বৰ কুৱেশ্যনটো দিছে পাদ্যৰ ঘৰলৈ মানুহক পূজা কৰাৰ কথা কিয় কোৱা হৈছে? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটো হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্যৰ ঘৰলৈ মানুহক পূজা কৰাৰ কথা কৈছে। নেক্সট 9 নম্বৰত দিছে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটিৰ সহায়ত বুজাই লিখা। ইয়াৰ এনচাৰটো তোমালোকে নিজে লিখিবলৈ ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 14ত আমাক আকৌ ব্যাখ্যা কৰিবলৈ দিছে। ইয়াত ক আৰু খ দুটা দিছে, নাইবা বুলি দিছে, গতিকে ক বা খ যিকোনো এটা অংশ আমি কৰিব লাগে। ইয়াত মাৰ্ক দিছে 4, সেইখিনি তোমালোকে নিজে ট্ৰাই কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে মোৰ দেশ কবিতাটোত কবিৰ দেশ প্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। এইটো তোমালোকে লিখিবা। নেক্সট আমি ব্যাকৰণ অংশলৈ যাওঁ। তো 12 নম্বৰত দিছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰটো দিছে তলত দিয়া যিকোনো দুটাৰ সন্ধি ভাঙা। ইয়াত মোক 3টা শব্দ দিছে, তাৰ ভিতৰত 2টা কৰিব লাগে। মই গোটেইকেইটাৰ উত্তৰ কৈ দিছোঁ। প্ৰথমটো দিছে প্ৰশ্নোত্তৰ। প্ৰশ্নোত্তৰটো সন্ধি ভাঙিলে হ'ব প্ৰশ্ন যোগ উত্তৰ। নেক্সট দিছে শকাব্দ। এইটো যদি আমি সন্ধি ভাঙোঁ তেতিয়া হ'ব শক যোগ অব্দ। ইয়াৰ পাছতে দিছে দিগন্ত। দিগন্তটো সন্ধি ভাঙিলে হ'ব দিক যোগ অন্ত। নম্বৰত আমাক 3টা শব্দ দিছে আৰু শব্দসমূহত কিয় মূৰ্ধন্য ণ ব্যৱহাৰ হৈছে অৰ্থাৎ নত্ববৃদ্ধিৰ কথা উল্লেখ কৰিছে, সেইটো আমি ক'ব লাগে। প্ৰথমটো দিছে কৰ্ণ। কৰ্ণটো আমি এনেধৰণে লিখিব পাৰোঁ যে ৰি ৰ মূৰ্ধন্যাক্ষৰ পিছত থকা দন্ত ন মূৰ্ধন্য ন হয়। নেক্সটটো দিছে নাৰায়ণ। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ নাৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত ন সদায় মূৰ্ধন্য ন হয়। নেক্সট দিছে পাষাণ। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ ৰি ৰ মূৰ্ধন্যাক্ষৰ পাছত থকা দন্ত নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা জ ৱাব হ থাকিলে পিছত থকা দন্ত ন মূৰ্ধন্য ন হয়। গ নম্বৰত দিছে তলৰ যিকোনো দুটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। প্ৰথমটো দিছে ভাই ককাই। ভাই ককাইৰ ব্যাস বাক্য হ'ব ভাই আৰু ককাই আৰু এইটো হৈছে দ্বন্দ্ব সমাস। নেক্সটটো দিছে মাছ চাউল। ইয়াৰ ব্যাস বাক্যটো হ'ব মাছ আৰু চাউল আৰু এইটো হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস। নেক্সট দিছে যদুহত। এইটো কি হ'ব তোমালোকে কমেণ্ট কৰি জনাবা। ইয়াৰ পিছতে ঘ নম্বৰটোত দিছে যিকোনো এটি জুৰীয়া শব্দ লিখি বাক্য ৰচনা কৰা। জুৰীয়া শব্দৰ ডেফিনেশ্যনটো মই লগতে আগবঢ়াইছোঁ। জুৰীয়া শব্দ বুলি ক'লে এইটো হ'ব পালি পহৰী, কাঁহী বাতি, চকু টকু, কাপ প্লেট এনেকুৱা ধৰণৰ। তো ইয়াৰ যিকোনো এটা লৈ পেলানি তোমালোকে বাক্য ৰচনা কৰি দেখুৱালেই হ'ল। প্ৰথম ছত দিছে যিকোনো দুটাৰ সমাৰ্থক শব্দ লিখা। প্ৰথমটো দিছে মানুহ। মানুহটো হ'ব মনুষ্য। নেক্সটটো দিছে দধি। দধি হৈছে দৈ আৰু বস্ত্ৰ। বস্ত্ৰৰ সমাৰ্থক শব্দ হ'ব কাপোৰ। নেক্সট 13 নম্বৰ কটোত আমাক ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে যত্ন কৰিলে ৰত্ন পায় নাইবা এদিনৰ ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা। এইখিনি তোমালোকে ট্ৰাই কৰিবা। 14 নম্বৰ তলৰ যিকোনো এটা বিষয়ৰ এখন ৰচনা লিখা। শ্ৰীমন্ত শংকৰদেৱ অসমৰ জাতীয় উৎসৱ। তো এই দুটা টপিক তোমালোকে প্ৰেক্টিছ কৰিবা, এক্সামত আহি যাব পাৰে। টোটেল মাৰ্ক আছে 8। কুৱেশ্যন নম্বৰ 15ত পুনৰ 3টা চমু প্ৰশ্ন দিছে, আমাৰ চমু উত্তৰ লিখা। ক নম্বৰ দিছে আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল। ইয়াৰ উত্তৰটো হ'ব 600 বছৰ। খ নম্বৰ দিছে বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি।
ইয়াৰ উত্তৰটো লিখিব পাৰোঁ বৰাক উপত্যকা মানুহৰ প্ৰধান জীৱিকা হৈছে খেতি বাতি ব্যৱসায় আৰু চাকৰি। নম্বৰ দিছে কাৰ্বিসকলক কোনে অসমৰ কলম্বাছ বুলি কৈছিল। ইয়াৰ উত্তৰটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভাই। ঘ নম্বৰ দিছে বখতিয়াৰ খিলজীয়ে কেতিয়া অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ এনচাৰটো হ'ব বখতিয়াৰ খিলজীয়ে 1205 পৰা 1206 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল। কুৱেশ্যন নম্বৰ 16 দিছে কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক। কোচ ৰাজবংশীসকলৰ গীত মাতসমূহ কি কি। ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা আৰু যিমান পাৰা এইখিনি মুখস্থ কৰিবা। এইটো এটা কমন কুৱেশ্যন আহিয়ে থাকে। কুৱেশ্যন নম্বৰ 17 তিনিজন ব্যক্তিৰ নাম দিছে, তাৰে ভিতৰত যিকোনো দুজনৰ বিষয়ে আমি চমু টোকা লিখিব লাগে। 2 মাৰ্ককে আছে, চেমছন ইংতি, লাচিত বৰফুকন, আজান ফকীৰ চাহাব। ইয়াৰে যিকোনো দুজনৰ বিষয়ে আমি চমুকৈ লিখিব লাগে। 2 মাৰ্ক আছে, বৰ বেছি নিলিখিলেও হ'ব। নেক্সট গ্ৰুপ বি খ বিভাগ 18 নম্বৰত অতি চমু উত্তৰ লিখা। ক নম্বৰটো হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। ইয়াৰ এনচাৰটো হ'ব নামঘোষা। খ নম্বৰত দিছে শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লবণু সানি দিছিল। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ শ্ৰীকৃষ্ণক লবণু খাই থকা দেখা পাই লবণু চোৰ বুলি নাম দিয়াৰ বাবে শ্ৰীকৃষ্ণই গোপীৰ মুখত লবণু সানি দিছিল। নেক্সট গ নম্বৰটোত দিছে হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা কাকতখনৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব আছাম নিউজ। ঘ নম্বৰ কুৱেশ্যনটো দিছে সন্মান পাঠটো কোনখন পুথিৰ পৰা সংগৃহীত। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা পাঠমালা পুথিখনৰ পৰা। ঙ নম্বৰত দিছে মাক যশোদাই কানাইক লগ পাই কি উপদেশ দিছিল। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ যে মাক যশোদাই কানাইক লগ পাই উপদেশ দিছিল যে এই বান্দীসকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ গাখীৰ লবণৰ কথা সোধোতা কোন, যিমান খাব পাৰা মই সিমান দিম। নেক্সট কুৱেশ্যন নম্বৰ 19 হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল, তেওঁ সেই ৰূপ ধাৰণ কৰাৰ কাৰণ কি আছিল। ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ, সেইখিনি তোমালোকে নোট কৰি ল'বা ভালকৈ। এই কুৱেশ্যনটো এটা কমন কুৱেশ্যন, মই কেইবাবাৰো কুৱেশ্যন পেপাৰবিলাকতে এই কুৱেশ্যনটো আহি থকা দেখিছোঁ, গতিকে এইটো ভালকৈ মুখস্থ কৰি যাবা। কুৱেশ্যন নম্বৰ 20 দিছে অপ্ৰমাদী কবি বুলি কাক কোৱা হয়, কোনে আৰু কিয় তেওঁক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। অপ্ৰমাদী কবি বুলি মাধৱ কন্দলীক কোৱা হয়। উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত প্ৰথমতে অসমীয়া ভাষাতেই মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ অনুবাদ কৰে। সেয়ে শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 21 দিছে ছাত্ৰই শিক্ষকৰ ধাৰ সুজিব পাৰেনে, বুজাই লিখা। ইয়াত 3 মাৰ্ক আছে, অলপ বহলাই লিখিব লাগিব। এইটো তোমালোকে নিজে ট্ৰাই কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 22 দিছে হেমচন্দ্ৰ বৰুৱাদেৱৰ বিষয়ে চমুকৈ লিখা। আৰু 23 দিছে হুক কবিতাটোৰ মূল ভাৱ লিখা। এই দুটা কুৱেশ্যন অতিকে ইম্পৰ্টেণ্ট হয়, সেইখিনি তোমালোকে মুখস্থ কৰিবা। 23 নম্বৰ দিছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। বিপৰীত লিংগবাচক শব্দ লিখা। শ্ৰীযুত, শ্ৰীযুতৰ বিপৰীত শব্দ হ'ব শ্ৰীযুক্তা। নেক্সট দিছে সম্পাদক, সম্পাদকৰ বিপৰীত শব্দ হ'ব সম্পাদিকা। তাৰপিছতে খ নম্বৰত আমাক সমাৰ্থক শব্দ লিখিবলৈ দিছে চৰাই, চৰাইটো হ'ব পক্ষী। চন্দ্ৰ, চন্দ্ৰৰ সমাৰ্থক শব্দ হ'ব জোন। গ নম্বৰত দিছে আধুনিক অসমীয়া ভাষালৈ ৰূপান্তৰ কৰা। তাপ, তাপ শব্দটোৰ আধুনিক অসমীয়া ৰূপ হৈছে দুখ। পেখী, পেখীৰ আধুনিক অসমীয়া ৰূপ হৈছে দেখি। ঘ নম্বৰত আমাক বাক্য ৰচনা কৰিবলৈ দিছে যিকোনো এটা। প্ৰথমটো দিছে আলাসৰ লাৰু, আলাসৰ লাৰু মানে হৈছে অতিকৈ মৰমৰ। ইয়াৰ বাক্য ৰচনা কৰিব পাৰোঁ স্বয়ন মাক দেউতাকৰ একমাত্ৰ সন্তান হোৱাৰ বাবে সি আলাসৰ লাৰু যেন হৈ পৰিছে। নেক্সট দিছে হাতলৰ, হাতলৰ মানে হৈছে চোৰ, হাতলৰ মানুহক কোনেও বিশ্বাস নকৰে। এনেধৰণে বাক্য ৰচনা কৰিলে হ'ব। ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব আৰু সেয়ে যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ পৰা লাভান্বিত হয়। আন এখন কুৱেশ্যন পেপাৰ সৈতে তোমালোকক পুনৰ লগ পাম। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।